দোকানলৈ বুলি হাঁহি হাঁহি যোৱা মুখখন পিছত কিছু এনেকুৱা হৈ গ'ল। মোৰ দোকান দিয়া স্পটটো একেবাৰে নাইকিয়া কৰি থৈ দিলে বেলেগে। জুন মাহৰ 5 তাৰিখৰ পৰা যোনখন দোকান দিয়া আৰম্ভ কৰিছিলো, জুলাই মাহৰ 5 তাৰিখতে শেষ হৈ থাকিলে। মানে কেৱল 1 মাহে মই দোকানখন দিব পালো বুলিও নকওঁ, কাৰণ 1 মাহ মই দোকানখন দিয়াও নাছিলো। যেতিয়া আমাৰ 15 নে 16 দিন হৈছিলে, তেতিয়াই জিএমচি আহি পেলাই আমাৰ দোকানবোৰ উঠাব দিছিলে। তাৰ পিছতে মই 9 দিন দোকান দিয়া নাছিলো। 26 তাৰিখে মই আপোনালোকক কৈছিলো যে দোকান নিদিও, আপোনালোকে যদি পাৰে মোক জেগা বিচাৰি দিয়ক। তাৰ পিছতে 4 দিন পাৰ হৈছিলে, তেতিয়া মই ডিসাইড কৰিছিলো যে নাই, দোকানখন দিও। আৰু তেতিয়া মই এটা ভিডিঅ' এৰিছিলো, মানে 30 জুনত, যে মই দোকানখন দিম ৰিস্ক লৈ হলেও। এতিয়া যেতিয়া মই 5 জুলাই দিনাখন দোকান দিবলৈ গলো, তেতিয়া সাইডৰ মানুহখিনিয়ে মোৰ জেগাখিনি বেৰি থৈ দিলে আৰু মোৰ মানে দোকান দিবলৈ জেগাই নাইকিয়া কৰি থৈ দিলে। আপোনালোকে দেখি গম পাইছে যে গ্ৰীণ কালাৰ যোনখন দোকান আছিলে আমাৰ পৰা কিমান দূৰত আছিল আগৰ ভিডিঅ'। যেতিয়া তেওঁলোকক ক'লো যে অলপ চপাই দিয়ক বুলি, তেতিয়া তেওঁলোকে চিঞৰা আৰম্ভ কৰি দিলে। মই দোকান নিদিও বুলি কৈছো কাৰণে বোলে দোকান বহুত বেলেগ বেলেগ আহি গ'ল। হয়, দোকান আহিছে, কিন্তু তেওঁলোকৰ সাইডতো বহুতখিনি জেগা আছিলে য'ত কাষ্টমাৰ থিয় হ'ব পাৰে, কিন্তু তেওঁলোকে সাইড হৈ নিদিলে। আৰু 27 তাৰিখে মই এগৰাকী ফোনো কৰি কৈছিলো যে দোকানখন দিম, মই যাম দুদিনমান পিছত, মোৰ কাম অলপ আছে, কৰি আহোঁ। আৰু বিশ্বাস কৰক, তেওঁলোকে যিখিনি ঠাই লৈ পেলাই অহংকাৰ কৰি আছে, সেইখিনি ঠাইত বেলেগ দোকান আহি বহি গৈছিলে। সেই তেতিয়াও নিজৰ জেগা ৰাখি পেলাই মোৰ জেগা ব্লক কৰি দিছিলে। আৰু তেতিয়া মই নিজেই গৈ পেলাই নিজেই ইনভলভ হৈ পেলাই আঁতৰাই দিছিলো দোকানখন, কিন্তু একচুৱেলি তেওঁলোকেহে আঁতৰাব লাগিছিলে। আৰু সেই ইনভলভমেণ্টতে পিছফালৰ দোকানী এজনকো মই বেয়াকে কৈ পাইছিলো। এনিৱেজ, একো নাই, জীৱনত এনেকুৱা ঘটনা হৈয়ে থাকে। একো নাই, অভিজ্ঞতা ললো, লগতে বহুত কথা বুজিও পালো। আৰু উপকাৰী অজগৰে খাই বুলি কথা এষাৰ আছে নহয়, সেইটোৱে কথা। বাকী আপোনালোকে মৰম আৰু আশীৰ্বাদ দিব। নতুন জেগা এটা বিচাৰি আছো, সোনকালে যাতে পাওঁ, আৰু যদি পাওঁ আপোনালোকক মাতিম, আহিব। আৰু গ্ৰীণ কালাৰ দোকানখনৰ অনাৰজনকো থেংক ইউ, তেখেতে মোক বহুত বেছি হেল্প কৰিলে। সেইদিনাখন দোকান নহলে দিবই নোৱাৰিলো হয় মই।